শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ কামপুৰৰ ৰাসপথাৰতো শনিবাৰে নিশা অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। কামপুৰ আঞ্চলিক যুৱক সমাজে আয়োজন কৰা ৰাস উৎসৱত অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰা। শৰৎকালৰ স্নিগ্ধ জোনাকত এইদৰেই কৃষ্ণৰ সৈতে গোপীসকলে ৰাসক্ৰীড়া কৰাৰ অপূৰ্ব দৃশ্যই মোহিত কৰি তুলিলে সকলোকে। উপস্থিত থকা ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ যে এটা অপশক্তিয়ে শেহতীয়াভাৱে অসমত আমাৰ জাতিটো আমাৰ কৃষ্টি সংস্কৃতিক নিষেধ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে, ষড়যন্ত্ৰ চলাই আছে। সেই অপশক্তিক প্ৰতিৰোধ কৰিবলৈ, সেই ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ কৃষ্টি সংস্কৃতি অনবৰতে এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি প্ৰতিফলিত কৰিব লাগিব, সেইটো পণ ল'ব লাগিব।